নমস্কাৰ এই মুহূৰ্তে আপোনালোকৰ মাজলৈ আকৌ নতুন এটা ভিডিঅ' লৈ আগবাঢ়িছো ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণ হেকলৈ চাই থাকিব কিয়নো স্বাধীনতা দিৱসৰ দিনাই মুখ্যমন্ত্ৰীৰ ৫৮টাকৈ ঘোষণা কৰিছে কি ঘোষণা আছে সম্পূৰ্ণ চাওক হয় আপোনালোকে ঠিকই শুনি আছে ৰাজ্যত ১.৫ লাখ যুৱক যুৱতীক দিয়া হ'ব চৰকাৰী চাকৰি অসমৰ জনগাঁথনি পৰিৱৰ্তনক লৈ শংকিত হৈছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অসমৰ ১২ৰ পৰা ১৩খন জিলাত খিলঞ্জীয়া এতিয়া সংখ্যালঘুত পৰিণত হৈছে অবিভক্ত গোৱালপাৰা জিলাত অনুসূচিত জনজাতি আৰু অনুসূচিত জাতিক লৈ সংকীৰ্ণ অৱস্থা অন্যান্য পিছপৰা জাতিৰ মাটি বিক্ৰীৰ জৰিয়তে আন সম্প্ৰদায়ৰ ওচৰলৈ যাব নোৱাৰিব বুলি উল্লেখ কৰিলে শীঘ্ৰেই ৰাজ্যত আহিব কঠোৰ ৰাজ আইন হয় শীঘ্ৰেই ৰাজ আইন বলবৎ হ'ব বৰপেটা মাজুলী বটদ্ৰৱা মাটি কোনো কাৰণতে আন সম্প্ৰদায়ক বিক্ৰী কৰিব নোৱাৰিব ইফালে ট্ৰাইবেল বেল্টৰ বাহিৰত গঠন হ'ব মাইক্ৰ' ট্ৰাইবেল বেল্ট এই কথা হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিলে ট্ৰাইবেল বেল্টৰ বাহিৰত থকা জনজাতীয় লোকক সুৰক্ষা দিবলৈ এই ব্যৱস্থা কৰিব এটা সম্প্ৰদায়ৰ মাটি আন এটা সম্প্ৰদায়ে এতিয়াৰে পৰা সহজতে ক্ৰয় কৰিব নোৱাৰিব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে ইতিমধ্যে জানিবলৈ দিছে ইয়াৰ বাহিৰেও আহিব কঠোৰ আইন হয় এই কথা জনাইছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ২ অক্টোবৰত ৰাজ্যত আৰম্ভ হ'ব মিছন বসুন্ধৰা 3.0 গুৱাহাটীৰ পাহাৰত থকা লোকসকলক দিয়া হ'ব ভূমিপট্টা এই কথাও উল্লেখ কৰিলে মুখ্যমন্ত্ৰীগৰাকীয়ে একমাত্ৰ খিলঞ্জীয়াইহে লাভ কৰিব গুৱাহাটীৰ মাটিৰ পট্টা ইফালে মাটিৰ ক্ষেত্ৰত দিবলগীয়া প্ৰিমিয়ামো হ্ৰাস কৰা হ'ব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে ইতিমধ্যে জানিবলৈ দিছে চাহ বাগিচাৰ লাইনৰ মাটি চাহ শ্ৰমিকক উভতাই দিয়াৰ এক প্ৰতিশ্ৰুতি দিছে নামঘৰ মন্দিৰ স্কুল কলেজৰ মাটি তেওঁলোকৰ নামত আবণ্টিত হ'ব পাৰে কিন্তু অসমত নতুনকৈ গঠন হ'ব ৭৪টাকৈ মহকুমা বা সম জিলা ইফালে বিগত ৩ বছৰত ১৭৬ বৰ্গ কিলোমিটাৰ ভূমি উদ্ধাৰ কৰা হৈছে বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে জানিবলৈ দিছে এটা বিশেষ সম্প্ৰদায়ৰ দখলত আছিল এই উদ্ধাৰকৃত ভূমি বিটিআৰৰ ছিগনেচাৰক ৮ম ৰাষ্ট্ৰীয় উদ্যানৰূপে স্বীকৃতি দিব এনআৰচিৰ সময়ত ৯,২২,০০০ লোকৰ বায়োমেট্ৰিক বন্ধ হৈ পৰিছিল ইফালে এই লোকসকলৰ বায়োমেট্ৰিক যাতে সম্পূৰ্ণ কৰিব পৰা যায় তাৰ বাবে ব্যৱস্থা ল'ব আমাৰ ৰাজ্য চৰকাৰে অসমত বাল্য বিবাহৰ সংখ্যা কমিছে এই কথা জানিবলৈ দিলে আমাৰ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৫,০০০তকৈ অধিক গোচৰ বাল্য বিবাহৰ বিৰুদ্ধে ৰুজু কৰা হৈছে ২০২৬ চনৰ ভিতৰত অসমৰ পৰা বাল্য বিবাহ নিৰ্মূল হ'ব বুলি এক ব্যক্ত কৰিছে ১০ লাখ ছাত্ৰীয়ে লাভ কৰিব নিযুত মইনা আঁচনিৰ ধন ১০ অক্টোবৰৰ ভিতৰত নিযুত মইনা আঁচনিয়ে সামৰি ল'ব ছাত্ৰীসকলক ইফালে আগন্তুক এবছৰৰ ভিতৰত ২০ লাখ লোকে লাভ কৰিব নতুনকৈ ৰেচন কাৰ্ড আগন্তুক এবছৰৰ ভিতৰত ২০ লাখ লোকে নতুনকৈ ৰেচন কাৰ্ড লাভ কৰিবলৈ সক্ষম হ'ব সমান্তৰালভাৱে ২০২৫ চনৰ ভিতৰত নতুনকৈ ৰাজ্যত মুকলি হ'ব ৩খনকৈ মেডিকেল কলেজ বঙাইগাঁও সোণাৰী আৰু বিশ্বনাথত আত্মপ্ৰকাশ কৰিব এই মেডিকেল কলেজে ইফালে অসমত হিন্দু আৰু মুছলমান জনসংখ্যাৰ ভাৰসাম্যতা বিনষ্ট হৈ পৰিছে বুলি উল্লেখ কৰিছে সমান্তৰালভাৱে ২০২১ চনত অসমৰ মুছলমান জনসংখ্যা ৪১% বাঢ়িছে এবছৰত গুৱাহাটীত মুকলি হ'ব ৩খনকৈ মেডিকেল কলেজ ইয়াৰ পৰৱৰ্তী আন এটা গুৰুত্বপূৰ্ণ খবৰ হৈছে ২ ভাতৃ একাতালি আৰু আয়ুবালীৰ লগত ভয়ংকৰ ঘটনা স্বাধীনতা দিৱসৰ দিনাই শোকাবহ ঘটনা হৈছে ২ ভাতৃৰ লগত ইফালে বজ্ৰপুৰী ২ ভাতৃ একাতালি আৰু আয়ুবালীৰ করুণ মৃত্যু হয় এক ডাঙৰ খবৰ এক গুৰুত্বপূৰ্ণ খবৰ ব্ৰহ্মপুত্ৰত মৰাপাট ধুই থকাৰ সময়তে
বজ্ৰ পৰে দুই ভাতৃৰ ওপৰত আৰু ইফালে বজ্ৰ পৰাৰ ফলত কৰোণভাৱে মৃত্যু ঘটে একাতালি আৰু আইবালি হয় এক ডাঙৰ খবৰে গুৰুত্বপূৰ্ণ খবৰ একেটা পৰিয়ালৰে আছিল দুই ভাতৃ আৰু এই দুই ভাতৃৰ কৰোণ মৃত্যুক সাৱটি ল'বলগীয়া হৈছে বৰক্ষেত্ৰীৰ কুৰিহামাৰী চৰৰ গাড়ীঘাটত এই শোকাবহ ঘটনা হৈছে বুলি ইতিমধ্যে জানিবলৈ পোৱা গৈছে আপোনালোকে চাইছে এক ডাঙৰ খবৰে গুৰুত্বপূৰ্ণ খবৰ কিয়নো ব্ৰহ্মপুত্ৰ নদীৰ পাৰত মৰাপাট ধুই থকা অৱস্থাত দুই ভাতৃৰ কৰোণ মৃত্যু কিয়নো বজ্ৰ পৰি একেলগে দুই ভাতৃৰ মৃত্যু আৰু দুই ভাতৃৰ মৃত্যুৰ পিছতে অঞ্চলজুৰি শোকৰ ছাই বিৰাজ কৰিছে ইফালে এই ঘটনা সংঘটিত হৈছে বৰক্ষেত্ৰীৰ কুৰিহামাৰী চৰৰ গাড়ীঘাটত এই ঘটনা হৈছে বুলি ইতিমধ্যে প্ৰতিবেদনৰ জৰিয়তে আমি জানিবলৈ পাইছোঁ আৰু যেতিয়া মৃত্যুবৰণ হৈছে তেতিয়া কিন্তু সেই অঞ্চলজুৰি শোকৰ ছাই বিৰাজ কৰিছে লগে লগে সেই মৃত ব্যক্তিক চাবলৈ ৰাইজৰ হেতা ওপৰা লাগিছে তো ভিউয়াৰ্স ভিডিঅ'টো ভাল পালে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টোত এটা লাইক কৰি দিব ধন্যবাদ থেংক ইউ জয় আই অসম